১৭৫ বছৰ পূৰ্বে ১৮৪৬ চনৰ জানুৱাৰী মাহত অসমত অৰুণোদয় সংবাদপত্ৰ প্ৰকাশৰ ঐতিহাসিক তথা বৰ্ণিল ইতিহাসক সুঁৱৰি মহাবাহুৰ উদ্যোগত আৰু মাল্টিকালচাৰেল এডুকেশ্যনেল ডেভেলপমেণ্ট ট্ৰাষ্টৰ সহযোগত ৩১ জানুৱাৰী ২০২১ তাৰিখে গুৱাহাটীৰ পাণবজাৰৰ ইনষ্টিটিউচন অৱ ইঞ্জিনিয়াৰ্ছৰ প্ৰেক্ষাগৃহত অসমীয়া আৰু ইংৰাজী ভাষাৰ মেটমৰা প্ৰবন্ধৰ দ্বিভাষিক গ্ৰন্থ অসমৰ সংবাদ মাধ্যম ১৭৫ বছৰীয়া বৰ্ণিল ইতিহাস আৰু বহিঃপ্ৰেক্ষাপট উন্মোচনৰ সৈতে সংগতি ৰাখি এক গাম্ভীৰ্যপূৰ্ণ সভা অনুষ্ঠিত হয়। মণিকংকন বৰুৱা আৰু বেদব্ৰত মিশ্ৰই আঁত ধৰা উন্মোচনী সভা আৰু বক্তৃতানুষ্ঠানৰ বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা হয়। হাউলীৰ প্ৰয়াত ডক্টৰ ভূপেন দাসৰ পৰিয়ালৰ বদান্যতাত প্ৰকাশিত মূল গ্ৰন্থ আৰু বক্তৃতানুষ্ঠানৰ আৰম্ভণিতে অৰুণোদয় সংবাদপত্ৰ প্ৰকাশ কৰা আমেৰিকান বেপ্টিষ্ট মিছন আৰু অসমৰ দ্বিতীয় সংবাদপত্ৰ আছাম বিলাসিনী প্ৰকাশ কৰা মাজুলীৰ আউনীআটী সত্ৰৰ অৱদানক স্মৰণ কৰি গুৱাহাটী বেপ্টিষ্ট মিছনৰ পেষ্টৰ আজিজুল হক আৰু আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱগোস্বামীক সম্বৰ্ধনা জনোৱা হয়। এই অনুষ্ঠানৰ মূল উদ্যোক্তা তথা অসমৰ সংবাদ মাধ্যম ১৭৫ বছৰীয়া বৰ্ণিল ইতিহাস আৰু বহিঃপ্ৰেক্ষাপট শীৰ্ষক গ্ৰন্থৰ সংকলক সম্পাদক তথা মহাবাহুৰ সম্পাদক অঞ্জন শৰ্মাই মাতৃৰ বিয়োগ হোৱাত অনুষ্ঠানটোত উপস্থিত থাকিব নোৱাৰিলে। সভাই অঞ্জন শৰ্মাৰ পৰলোকগত মাতৃ মায়া শৰ্মাৰ বিদেহ আত্মাৰ শান্তি কামনা কৰি মৌন প্ৰাৰ্থনা কৰে। উদযাপন সমিতিৰ সভাপতি প্ৰবীৰ কুমাৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত গ্ৰন্থ উন্মোচন আৰু বক্তৃতানুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা কৰি উদযাপন সমিতিৰ উপদেষ্টা হেমেন দাসে কয়, আজিৰ পৰা প্ৰায় এবছৰ পূৰ্বে অঞ্জন শৰ্মাৰ নেতৃত্বত ঠিক পৰিকল্পনাৰ কাম আৰম্ভ কৰোঁতেই প্ৰথমতে কা আন্দোলন, তাৰপিছত কৰোনা মহামাৰীয়ে যি ৰূপ ধাৰণ কৰিলে আমাৰ সংযোগ প্ৰায় বিচ্ছিন্ন হ'বৰ উপক্ৰম হ'ল। এটা সময় এনেকুৱা আহি পৰিল যে হয়তো আমি ভবামতে এই অনুষ্ঠানটি উদযাপন কৰিব নোৱাৰিম। কিন্তু ক'ব লাগিব যে অঞ্জন শৰ্মাৰ প্ৰায় একক প্ৰচেষ্টাত এই গোটেই প্ৰক্ৰিয়াটো চলি থাকিল। যিহেতুকে ইণ্টাৰনেটৰ যুগ, গতিকে ইণ্টাৰনেট যোগেও ইমেইল যোগেও সকলোৰে লগত কথা বতৰা হ'ল আৰু এটা সময়ত আমি যিখন আজি গ্ৰন্থ প্ৰকাশ কৰিব খুজিছোঁ ১৭৫ বছৰীয়া জয়ন্তী উপলক্ষে অসমৰ সংবাদ মাধ্যমৰ, যিখন পুথি আমি প্ৰথমতে ৪০০ বা খুব বেছি ৫০০ পৃষ্ঠা হ'ব বুলি ধৰি লৈছিলোঁ, প্ৰত্যেকৰে অভূতপূৰ্ব সহযোগত সঁহাৰিৰ ফলত এইখন প্ৰায় ১২০০ পৃষ্ঠাৰ এখন গ্ৰন্থলৈ পৰিণত হ'ল। সম্পূৰ্ণ ক্ৰেডিটৰ ভাৰ ৯০% আমি অঞ্জন শৰ্মাক দিব বিচাৰিছোঁ। কিন্তু দুৰ্ভাগ্যবশতঃ তেওঁৰ মাতৃবিয়োগ হোৱাৰ কাৰণে আজিৰ এই অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিলে। ইতিমধ্যে এই সম্পৰ্কত আমি শোক প্ৰস্তাৱ আৰু মৌন প্ৰাৰ্থনাও কৰিছোঁ। পুনৰবাৰ মই অঞ্জন শৰ্মাৰ মাতৃৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাইছোঁ। সি যি কি নহওক, আমেৰিকাৰ পৰা, লণ্ডন স্কুল অফ ইকনমিক্সৰ পৰা, গুৱাহাটীৰ প্ৰফেচাৰ দ্বিবেদীৰ পৰা, অসমৰ বিভিন্ন স্তৰৰ বুদ্ধিজীৱীৰ পৰা আৰম্ভ কৰি ছাত্ৰ শিক্ষকলৈকে বিভিন্ন স্তৰৰ ব্যক্তিৰ পৰা আমি যথেষ্ট সংখ্যক প্ৰবন্ধ পাতি সংগ্ৰহ কৰিবলৈ সক্ষম হ'লোঁ আৰু আজি এই গ্ৰন্থখনো উন্মোচন কৰা হ'ব। এই গ্ৰন্থখনত ইতিমধ্যে মোৰ সুহৃদ বন্ধু মণিকংকন বৰুৱাই আপোনালোকক ইতিমধ্যেই প্ৰথমতে ব্যাখ্যা কৰিছে যে মহাবাহু আৰু আমাৰ মাল্টিকালচাৰেল এডুকেশ্যনেল ডেভেলপমেণ্ট ট্ৰাষ্টৰ যৌথ উদ্যোগত আজিৰ এই অনুষ্ঠানটোৰ আয়োজন কৰা হৈছে।
বিগত বৰ্ষত লোৱা এনে পৰিকল্পনাত কা আন্দোলন আৰু কৰোনা ৰোগৰ সংক্ৰমণে অনা বাধাই কৰ্ম ৰূপায়ণ কৰা অসম্ভৱ হ'ব বুলি হতাশা আনিছিল যদিও অঞ্জন শৰ্মাৰ 90% একক প্ৰচেষ্টা তথা ইণ্টাৰনেটৰ সফল প্ৰয়োগেৰে এই পৰিকল্পনাক সাকাৰ ৰূপ দিয়াত সহায় কৰিছিল। আমেৰিকা লণ্ডনৰ পৰা আৰম্ভ কৰি দেশ-বিদেশৰ সাংবাদিক, লেখক, বুদ্ধিজীৱী, শিক্ষাবিদ, শিক্ষক, অধ্যাপক, ছাত্ৰ-ছাত্ৰীৰ অভূতপূৰ্ব সঁহাৰিৰ বাবে পৰিকল্পিত 400 পৃষ্ঠাৰ পৰিৱৰ্তে 1200 পৃষ্ঠাৰ গ্ৰন্থখন প্ৰস্তুত হ'ল। সভাৰ উদ্বোধনী ভাষণ দি ভাৰতীয় গণসংযোগ প্ৰতিষ্ঠানৰ সঞ্চালক প্ৰধান অধ্যাপক সঞ্জয় দ্বিবেদীয়ে অসমৰ সংবাদপত্ৰৰ 175 বছৰীয়া জয়ন্তী উদযাপনৰ উদ্যোগ লোৱা মহাবাহু আৰু মাল্টিকালচাৰেল এডুকেশ্যনেল ডেভেলপমেণ্ট ট্ৰাষ্টৰ প্ৰচেষ্টাক প্ৰশংসা কৰি কয় যে অসমীয়া সাহিত্য আৰু সংবাদপত্ৰৰ উত্তৰণৰ ক্ষেত্ৰত বৰঙণি যোগোৱাসকলক স্মৰণ কৰাটো এয়া সঠিক সময়। নাথান ব্ৰাউন, লক্ষ্মীনাথ বেজবৰুৱা, অম্বিকাগিৰি ৰায়চৌধুৰী, হেমচন্দ্ৰ বৰুৱা, ৰাধানাথ চাংকাকতি, কীৰ্তিনাথ শৰ্মা, নীলমণি ফুকন, বেণুধৰ শৰ্মা খুৱৰী তেখেতে কয় যে স্বাধীনতা লাভৰ বহু আগতেই এইসকল গুণীয়েই ছপাশাল স্থাপন কৰি মহত্বপূৰ্ণ বৰঙণি যোগাইছিল। তেখেতে কয় যে পৰিৱৰ্তিত সময়ৰ লগে লগে সংবাদ মাধ্যমৰ ভূমিকাও সলনি হৈ গৈ আছে। আছাম ট্ৰিবিউন, দৈনিক অসম, অসমবাণী কাকতেৰে অসমৰ সংবাদ মাধ্যমত বিশেষ বৰঙণি যোগোৱা সিংহপুৰুষ ৰাধা গোবিন্দ বৰুৱাকো তেখেতে শ্ৰদ্ধাৰে স্মৰণ কৰে। শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ, আজান ফকীৰ, গোপীনাথ বৰদলৈ, ডক্টৰ ভূপেন হাজৰিকাক স্মৰণেৰে অসমৰ সংবাদ মাধ্যমৰ বৰ্ণিল ইতিহাসক প্ৰশংসা কৰে। সঞ্চালক প্ৰধান দ্বিবেদীয়ে অসমৰ সংবাদ মাধ্যমৰ 175 বছৰীয়া জয়ন্তী ভাৰতীয় গণসংযোগ প্ৰতিষ্ঠানৰ উদ্যোগত নতুন দিল্লীতো উদযাপন কৰা হ'ব বুলি ঘোষণা কৰে। অধ্যাপক দ্বিবেদীয়ে অসমত হিন্দী সাংবাদিকতাৰ এক আলোকপাত কৰাৰ লগতে ভাৰতীয় প্ৰেক্ষাপটত হিন্দী সংবাদ মাধ্যমৰ বিকাশৰ আভাস দাঙি ধৰে। দেশৰ বিভিন্ন ভাষাৰ সংবাদপত্ৰৰ লগত ফেৰ মাৰি অসমীয়া সংবাদ মাধ্যমে আগুৱাই যাবলৈ সক্ষম হৈছে। শিপাক পাহৰি নোযোৱাকৈ অসমীয়া সংবাদ মাধ্যমে ভৱিষ্যতৰ দিনবোৰতো আগুৱাই যাব লাগিব বুলি তেওঁ উল্লেখ কৰি কয়। 175 साल पूरे होने के मौके पर इस आयोजन को करने के लिए मैं महाबाहु और मल्टीकल्चरल एजुकेशनल डेवलपमेंट ट्रस्ट को भी बधाई देता हूं। मैं असम की मीडिया में काम कर रहे उन सब लोगों को बधाई देना चाहता हूं जो इस ऐतिहासिक उपलब्धि के साक्षी रहे हैं। यह वास्तव में जश्न मनाने का मौका है, उत्सव मनाने का मौका है, लेकिन यह असमिया साहित्य पत्रकारिता के उन दिग्गजों के बलिदान करने का भी मौका है जिन्होंने असम में पत्रकारिता की नींव रखी। मुझे लगता है कि असम का मीडिया नाथन ब्राउन का हमेशा ऋणी रहेगा जिन्होंने जनवरी 1846 में असम के भविष्य के लिए अपना सब कुछ न्यौछावर कर देने वाली महासती जायमती का जो बलिदान भूमि है शिव सागर से अरुणोदय का प्रकाशन प्रारंभ किया। असम का मीडिया आज वहां से बहुत आगे निकल चुका है। यहां से बड़े सुंदर अच्छे अखबार निकल रहे हैं, बहुत सुंदर मीडिया हाउस खड़े हुए हैं इस दौर में। लेकिन अरुणोदय आज भी मिसाल है क्योंकि हमें अपनी जड़ों को भूलना नहीं चाहिए। अगर अपने रूट्स को भूल जाएंगे तो हम आगे देख नहीं पाएंगे। आज के इस अवसर पर आज के आधुनिक असमिया साहित्य के जनक माने जाने वाले श्रीमान लक्ष्मीनाथ बेजबरुआ जी को याद करना चाहता हूं, जिन्होंने असम के विकास के साथ साथ असमिया भाषा के विकास के लिए भी बहुत महत्वपूर्ण योगदान दिया। आज का दिन हेमचंद बरुआ, राधानाथ चांग कोटुकी, मानिक चंद बरुआ, कीर्तिनाथ शर्मा, कालीराम बरुआ, नीलोमणि फुकन, अंबिकागिरी रॉय चौधरी, पद्मनाथ बरुआ और बेणुधर शर्मा जैसे लोगों को याद करने का भी दिन है। क्योंकि हम अगर अपनी पत्रकारिता के 175 साल मना रहे हैं तो निश्चित रूप से उन सारे महापुरुषों का नाम यहां लेना जरूरी है जिनका कुछ न कुछ योगदान हमारी मीडिया के विकास में रहा है। आजादी के बाद के असम की मीडिया के बारे में आज हमें गुवाहाटी के पूर्व मेयर और ट्रिब्यून प्रेस के संस्थापक राधा गोविंद बरुआ जी के योगदान को भी याद करना चाहिए, जिनके द्वारा द असम ट्रिब्यून, दैनिक असम और असम बानी जैसे लंबे समय से प्रकाशित होने वाले अखबारों का प्रारंभ हुआ। मेरे लिए बहुत खुशी का विषय है जब हम असम में 175 साल पूरे होने की खुशी मना रहे हैं मीडिया की, तब भारत में हिंदी पत्रकारिता की भी 195 वर्ष पूरे होने जा रहे हैं।
13 मई 1826 को कानपुर के रहने वाले पंडित युगल किशोर शुक्ल ने कोलकाता से हिंदी के पहले अखबार उदंत मार्तंड का प्रकाशन किया था। इस समाचार का जो ध्येय वाक्य था, उसका जो मोटो था, उसमें लिखा हुआ था हिंदुस्तानियों के हित के हित, यानी हिंदुस्तानियों के विकास के लिए। और इस लंबी यात्रा में मीडिया ने साबित किया है कि वह सही मायने में लोकतंत्र का चौथा स्तंभ है। मैं हिंदी का पत्रकार होने के नाते से असम के मीडिया में हिंदी पत्रकारिता के योगदान पर भी आपके साथ चर्चा करना चाहता हूं। असम में हिंदी पत्रकारिता की शुरुआत 1919 से हुई, जब पहली बार डिब्रूगढ़ से प्रकाश नाम का एक मासिक पत्र प्रारंभ हुआ, जिसके संपादक विश्वेश्वर दत्त शर्मा थे। लेकिन लोग कहते हैं कि असम का पहला हिंदी दैनिक अखबार लोकमान्य था, जो 1963 में पांडु गुवाहाटी से शुरू हुआ था। लेकिन मैं मानता हूं कि असम में हिंदी पत्रकारिता की सही मायने में जो शुरुआत हुई पूर्वांचल प्रहरी के माध्यम से, जिसका प्रकाशन 16 मई 1989 से हुआ। ये गुवाहाटी शहर इन सारी घटनाओं का गवाह है। मुझे बताया गया कि असम में हिंदी पत्रकारिता के संदर्भ में एक कहावत है कि डिब्रूगढ़ ने जन्म दिया, तिनसुकिया ने पाला और गुवाहाटी ने विकास दिया। आज निश्चित रूप से असम में हिंदी के समाचार पत्र, असमिया के समाचार पत्र, अंग्रेजी के समाचार पत्र बहुत विकसित हुए। मेरा मानना है कि हमारी कुशलता इस बात में है कि कोई भी काम है उस कुशलता से किया जाए कि उसका एक सुंदर लाभ मिले पूरे समाज को। मैं आज के इस अवसर पर आप सब लोगों से कहना चाहता हूं, हम सब एक ऐसी संस्कृति के ध्वजवाहक हैं जहां हमारी धरती, हमारी जमीन सिर्फ घास, मिट्टी या पत्थर के रूप में नहीं देखी जाती है। धरती हमारे लिए माँ का स्वरूप है, माता का स्वरूप है। इसलिए भूपेन हजारिका जी ने कहा था, ओमूर धरित्री आई, चोर नोटे डिबा थाई, खेतियों कोर निस्तार लाई, माटी बिने ओह आई। यानी हे धरती माता, मुझे अपने चरणों में जगह दीजिए। आपके बिना खेती करने वाला क्या करेगा? मिट्टी के बिना वो असहाय हो जाएगा। मैं आप सबके बीच में दिल्ली से यहाँ चल के आया हूँ। दिल्ली से गुवाहाटी के सफर में मुझे इंदु पराशर की लिखी हुई एक कविता पढ़ने का मौका मिला। इस कविता में उन्होंने बताया कि भारत की पावन धरती पर असम और दिल्ली की जगह क्या है। मैं इस कविता की कुछ पंक्तियां आपको शेयर करते हुए अपनी बात को समाप्त करना चाहूंगा। नमन है जन्मभूमि मेरी, तुझको मेरा नमन है, दुनिया से खूबसूरत मेरा यही चमन है। सागर जिन्हें पखारे तेरे युगल चरण है, जो भाल पर मुकुट है हिमगिर के वो शिखर है। माता के दूध जैसी गंगा की धारा, आंचल तेरा फहरता आसाम है हमारा। दायां जो तेरा बाजू गुजरात कक्ष भुज है, संसार से निराली दिल्ली में तेरा दिल है। हे जन्मभूमि मेरी, तुझको मेरा नमन है, दुनिया से खूबसूरत मेरा यही चमन है, मेरा यही चमन है। मैं असम की मीडिया जुड़े सभी लोगों को शुभकामनाएं देता हूं। यहाँ उपस्थित सब लोगों को प्रणाम करता हूं कि आप सब लोगों ने मुझे अपने विचार रखने का मौका दिया। आप सबका बहुत बहुत धन्यवाद। नमस्कार। भारत माता की जय। जय हिंद। আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱগোস্বামীয়ে ১৭৫ বছৰীয়া অসমৰ সংবাদ জগতৰ ইতিহাসক স্মৰণ কৰি আয়োজিত অনুষ্ঠানটোৰ বাবে আৰু ১২০০ পৃষ্ঠাৰ সুবৃহৎ গ্ৰন্থ প্ৰকাশ কৰি উলিওৱাৰ বাবে আয়োজকসকলক কৃতজ্ঞতা প্ৰকাশ কৰি কয়, মহাবাহুৰ সৌজন্যত অসমৰ সংবাদ মাধ্যমৰ ১৭৫ বছৰীয়া যি জয়ন্তী উৎসৱ অনুষ্ঠিত কৰা হৈছে আৰু গ্ৰন্থ উন্মোচন আৰু বক্তৃতা অনুষ্ঠানৰ আজি আয়োজন কৰা হৈছে। আমি এই অনুষ্ঠানৰ শলাগ লৈছোঁ। ইমান এটা ভাল কাম কৰা হৈছে আৰু এই কামটোৰ সঁচাকৈ কৃতজ্ঞতা জনোৱাৰ আমি ভাষা বিচাৰি পোৱা নাই। এবছৰ নহয়, দুবছৰ নহয়, ১৭৫ বছৰীয়া ইতিহাস স্মৰণ কৰিছে আৰু সেই ১৭৫ বছৰীয়া সংবাদ জগতৰ এখন গ্ৰন্থ ইয়াত আজি উন্মোচিত হ'ব। ইতিমধ্যে কৈছে প্ৰায় ১২০০ পৃষ্ঠাৰ এখন গ্ৰন্থ। ইমান মহামূল্যৱান এখন গ্ৰন্থ হ'ব সহজে অনুভৱ কৰিব পাৰি। আউনীআটী সত্ৰৰ একাদশ সত্ৰাধিকাৰ দেৱদত্তদেৱ গোসাঁইশ্বৰে যিখন বাতৰি কাকত প্ৰথম উলিয়াইছিল আসাম বিলাসিনী ১৮৭১ চনত, সেয়া আছিল অসমৰ দ্বিতীয়খন বাতৰি কাকত। এই দুখন কাকতৰ যোগেদি অসমৰ সংবাদ জগত আৰম্ভ হৈছিল, এইটো কথা সকলোৱে জানেই। এই কথা এই মুহূৰ্তত এইটো ক'ব লাগিব
আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ দত্তদেৱ গোসাঁইশ্বৰে সেইখিনি সময়ত যি সাহসেৰে সংবাদ জগতৰ সেৱা কৰিলে, এইটো আচলতে এটা দুৰাগ্ৰগণ্য মন বুলি ক'ব লাগিব। কেলেই ক'ব লাগিব, আমি সেই বিষয়ে বিশেষকৈ ক'বলৈ লৈছোঁ, যিহেতু আমি সেই সত্ৰৰ পৰাই আহিছোঁ। সত্ৰীয়া পৰিৱেশত আছিলে, উদাসীন সত্ৰ, মাজুলীহেন ঠাইত। তাৰ মাজত ইমান কঠোৰ নিয়ম নীতিৰ মাজত এখন সংবাদ পত্ৰ প্ৰকাশ কৰা, ছপাশাল প্ৰতিষ্ঠা কৰা কথাটো বৰ সৰু কথা নহয়। আৰু তেখেতে যিটো সাহস দেখুৱালে, সেইকাৰণে আমি তেখেতক দুৰাগ্ৰগণ্য এগৰাকী মনৰ অধিকাৰী বুলি ক'ব খোজোঁ। এইখিনিতে আপোনালোকক প্ৰসংগক্ৰমে ক'ব খোজোঁ, তেখেতৰ নাম দত্তদেৱ গোসাঁইশ্বৰ নহয়, দেৱদত্তদেৱ গোসাঁইশ্বৰ। তেখেতৰ আচল নামটো হ'ল দেৱদত্তদেৱ গোস্বামী। কিন্তু ব্ৰিটিছ প্ৰশাসনে খুব চমুকৈ শ্বৰ্টলি তেখেতক কোৱাৰ কাৰণে দত্তদেৱ দত্তদেৱ বুলি ক'বলৈ ল'লে, আৰু সেইটোৱে পিছত সমাজত প্ৰচাৰ হ'ল দত্তদেৱ গোস্বামী। আৰু সেই দেৱদত্তদেৱ গোসাঁইশ্বৰে যেতিয়া কলিকতাৰ পৰা 1871 চনত ছপাযন্ত্ৰ আনিছিলে, সেইটো লণ্ডনত সৃষ্টি হোৱা। সেই ছপাশালটো আনোতে জাহাজেৰে আনিলে কলিকতাৰ পৰা মাজুলীলৈ। জাহাজখন সত্ৰলৈ নোসোমাই, সত্ৰত থকা হাতীৰে, দুটা হাতীৰে টানি টানি ছপাশালটো সত্ৰত সোমাইছিলে। আৰু সেই সত্ৰত স্থাপন কৰাৰ পিছত ছপাশালটোৰ নাম ৰাখিলে ধৰ্মপ্ৰকাশ যন্ত্ৰ। আৰু সেই ধৰ্মপ্ৰকাশ যন্ত্ৰৰ পৰা আসামবিলাখিনি প্ৰকাশ কৰিলে 1871 চনত। ইতিমধ্যে আমাৰ বিদেৱল মিশ্ৰ ডাঙৰীয়াই বৰ সুন্দৰকৈ কৈছে, সেইখন 12 বছৰ দিন ধৰি চলিলে। তাৰপিছত আসাম তৰা উলিয়ালে, সেইখন 6 বছৰ দিন ধৰি চলিলে। তাৰপিছত আসাম দীপিকা, সেইখন 1 বছৰ দিন ধৰি চলিলে। এই 3খন বাতৰি কাকত প্ৰকাশ কৰাৰ উপৰি দত্তদেৱ তথা দেৱদত্তদেৱ গোসাঁইশ্বৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কীৰ্তন, বৰগীত, গুণমালা তাত প্ৰকাশ কৰি উলিয়াইছিলে। আৰু বৈষ্ণৱ সাহিত্যৰ যিখিনি সেইখিনি সময়ত প্ৰকাশিত গ্ৰন্থ, তাৰ পৰা প্ৰথম প্ৰকাশ কৰি উলিয়াইছিলে। আৰু আপোনালোকৰ সকলোৰে মনত আছে নিশ্চয়, ভোলানাথ দাসৰ যিখন সীতাহৰণ কাব্য, সেইখন সেৱাকৈ সেই ধৰ্মপ্ৰকাশ যন্ত্ৰৰ পৰাই প্ৰথম উলিয়াইছিলে। কিন্তু দুৰ্ভাগ্যৰ বিষয়, আউনীআটী সত্ৰখন 4বাৰকৈ গৰাখহনীয়াৰ কবলত পৰিলে। এতিয়া থকা স্থানখন 5ম স্থান, আৰু মাত্ৰ 67 বছৰ হৈছে। কিন্তু 1653 চনতে প্ৰতিষ্ঠা হোৱা সত্ৰখন এনেধৰণৰ দুৰ্যোগৰ কাৰণে সত্ৰই সেইখিনি সংৰক্ষণ কৰি ৰাখিব নোৱাৰিলে। শেষত ব্ৰিটিছ লাইব্ৰেৰীৰ পৰা আসামবিলাখিনি কাকতৰ এটা খণ্ড তাৰ পৰা আমি সংগ্ৰহ কৰি আনিছিলোঁ, আনি আমাৰ সত্ৰৰ সংগ্ৰহালয়ত আমি সংৰক্ষণ কৰি ৰাখিছোঁ। আমি এই মুহূৰ্তত আপোনালোকৰ প্ৰতি ভাৰতে অনুৰোধ জনাইছোঁ, যদি আপোনাসকলৰ হাতত কিবা কাৰণত আসামবিলাখিনি বা তেনেধৰণৰ পত্ৰিকাৰ তথ্য আছে, আপোনাসকলে উলিয়াই দিলে, মুকলি কৰি দিলে বৰ সন্তোষৰ বিষয় হ'ব। আমি এইখিনিতে এই কথা ক'ব খোজোঁ যে অসমীয়া সমাজখনত সেই ধৰ্মপ্ৰকাশ যন্ত্ৰই তথা সেই বাতৰিকেইখনে যিদৰে সেৱা আগবঢ়ালে, এইটো নিশ্চয় সকলোৱে অনস্বীকাৰ্য। আৰু দত্তদেৱ গোসাঁইশ্বৰক তথা সেই আসামবিলাখিনি কাকতক আজি মহাবাহু সংস্থাই তথা এই অনুষ্ঠানৰ উদ্যোক্তাসকলে যিদৰে মনত পেলালে, আমি তেখেতসকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। অনুষ্ঠানটোত অংশগ্ৰহণ কৰি গুৱাহাটী বেপ্টিষ্ট মিছনৰ পেষ্টৰ আজিজুল হকে কয় যে অৰুণোদয় অসমৰ সংবাদপত্ৰৰ অকল বাটকটীয়াই নহয়, ই অসমৰ সংবাদপত্ৰৰ বাবে এটা দিশো দেখুৱাই থৈ গৈছে। অসমীয়া ভাষা সাহিত্যৰ ক্ষেত্ৰখনত মিছনাৰীসকলৰ অৱদানৰ কথা উল্লেখ কৰি তেওঁ কয় যে অসমীয়া ভাষাক সুৰক্ষিত কৰাৰ দৰে মিছনাৰীসকলে যি অহোপুৰুষাৰ্থ কৰি গ'ল, সেয়া অতুলনীয় আৰু চিৰস্মৰণীয় হৈ ৰ'ব। এই প্ৰসংগত তেখেতে কয়, অৰুণোদয় 175 বছৰ হোৱা যি
জয়ন্তী স্বৰূপে উদযাপন কৰিছে, শিৱসাগৰত 1 জানুৱাৰীৰ দিনাই উদযাপন কৰিছে। আৰু অৰুণোদয় যি বাটপতীয়া স্বৰূপে অসমীয়াৰ সাংবাদিকতাৰ অৰুণোদয় নট অনলি দ্য pathfinder of Assamese journalism, but it also paved the way for journalism in Assam. অসমীয়া বাটপতীয়া স্বৰূপেই নহয়, এই গোটেই অসমৰ কাৰণে ভৱিষ্যতৰ কাৰণেও এটা বাট মুকলি কৰি থৈ গ'ল। আৰু যাৰ বাবে আমি ইখনৰ পিছত ইখন অসম বিলাসিনী হওক, জোনাকী হওক, বহুত ধৰ আৰু এতিয়া অসংখ্য আমাৰ অসমীয়া সংবাদ পাত্ৰ বা আলোচনী, বাৰ্তালোচনী, গতিকে তেওঁলোক বাটপতীয়া স্বৰূপে এটা আৰ্হি ৰাখি থৈ গ'ল। আৰু যি অৰুণোদয় আমি গুৱাহাটী বাপ্তিষ্ট চাৰ্চ, নগাঁও বাপ্তিষ্ট চাৰ্চ, চেণ্ট্ৰেল বাপ্তিষ্ট চাৰ্চ, শিৱসাগৰ ইয়াৰ এবছৰ আগতে প্ৰতিষ্ঠিত। আমি যোৱা বছৰ জানুৱাৰী মাহত আমি 175 বছৰীয়া জয়ন্তী উদযাপন কৰিছোঁ। আমি মাননীয় আমাৰ গৱৰ্ণৰ তেখেতকো নিমন্ত্ৰণ কৰিছোঁ, তেখেতো আহিছে 3টা সমাজত। আৰু যি অৱদান ৰাখি থৈ গ'ল অৰুণোদয় যোগেদি, আৰু যেতিয়া তাৰ আগতে কেইবাবাৰো অসম আক্ৰমণ কৰি অসমীয়া মানুহৰ কঁকাল ভাঙি দিলে, কোঙা কৰি গ'ল, আৰু অৰুণোদয় এইবিলাকৰ যোগেদি অসমীয়াৰ এটা জাতীয় চেতনা জগাই তোলাৰ উপৰিও, আৰু অৰুণোদয় লগে লগে বিভিন্ন অসমীয়া কিতাপ পত্ৰ, প্ৰথম অভিধান মাইল ব্ৰনছনৰ ইংৰাজী অসমীয়া অভিধান, আৰু স্কুলৰ যি পাঠ্যপুথি, অংকই হওক, ভূগোলেই হওক, পাঠ্যপুথি এইবিলাক প্ৰণয়নৰ যোগেদি অসমীয়া শিক্ষা সমাজৰ বাবে তেওঁবিলাকে বাটপতীয়া স্বৰূপে এটা অৱদান ৰাখি থৈ গ'ল। আৰু যাৰ সোঁৱৰণত আজি আমি ইয়াত এই 175 বছৰ পূৰ হোৱা এটি বিশেষ এটা অনুষ্ঠান আয়োজন কৰা হৈছে। আমি সুখী হৈছোঁ এনে আয়োজনৰ বাবে। এই বক্তৃতাৰ পাছত অঞ্জন শৰ্মাৰ দ্বাৰা সম্পাদিত অসমীয়া আৰু ইংৰাজী ভাষাৰ দ্বিভাষিক গ্ৰন্থ অসমৰ সংবাদ মাধ্যম 175 বছৰীয়া বৰ্ণিল ইতিহাস আৰু বহি প্ৰেক্ষাপট 175 years of media in Assam and beyond শীৰ্ষক 1200 পৃষ্ঠাৰ গ্ৰন্থখন মঞ্চত উপবিষ্ট পেষ্টৰ আজিজুল হক, সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱগোস্বামী, উদযাপন সমিতিৰ সভাপতি প্ৰবীৰ কুমাৰ দাস, উপদেষ্টা হেমেন দাস আৰু সঞ্চালক প্ৰধান অধ্যাপক সঞ্জয় দ্বিবেদীয়ে উন্মোচন কৰে। শিক্ষাবিদ ডক্টৰ সুনীল পৱন বৰুৱাই প্ৰেছ ইন আছাম শীৰ্ষক বক্তৃতা প্ৰদান কৰি কয়, By it caused some sort of revolution in realm of Assamese mind, and thereby starting the process of Renaissance in entire northeastern India. It is a very valuable contribution. Yes, from religious point of view, in the Brahmaputra Valley, the American Baptist mission was not successful. Yes, they had to return to Hill in 1867, but their contribution to the Assamese people, as a whole, to Assamese nation as a whole, forever will be grateful. Our generation and generation, they will be grateful to American Baptist Mission. So today, the representative of the mission, Reverend Azizul Haq, please accept our homage to you. Well, মই আগতে কৈছোঁ এটা কথা আপোনালোকক, যে এইটো বহুত দীঘলীয়া এটা ভাষণ, ইমান কম সময়ত কোৱা কথা সম্ভৱ নহয়। আৰু তাৰ লগত মই এটা কথা ক'ম যে জাৰ্নেলিজমৰ হিষ্ট্ৰী অফ জাৰ্নেলিজম আজি প্ৰয়োজন আছে নে নাই? আছে। সাংবাদিকতাৰ বুৰঞ্জী বা ইতিহাসৰ প্ৰয়োজন আছে যদিও প্ৰখ্যাত সাংবাদিক খুজবন্ত সিঙৰ উদ্ধৃতি দি কয় যে অতীত আৰু আজিৰ সাংবাদিকতাৰ সৈতে ভৱিষ্যতৰ সাংবাদিকতাৰ প্ৰাসংগিকতা নাথাকিব। সাংবাদিকতাৰ ক্ষেত্ৰত অহা দ্ৰুত পৰিৱৰ্তনৰ ক্ষেত্ৰত তেওঁ তথ্য সমৃদ্ধ বিশ্লেষণ আগবঢ়ায়। ডক্টৰ বৰুৱাই কয় যে অসম আন্দোলনৰ সময়ৰ পৰাই প্ৰকৃতাৰ্থত অসমৰ সংবাদ মাধ্যমৰ বিকাশৰ আন্দোলন আৰম্ভ হৈছিল। অৰুণোদয়ৰ জন্ম, আছাম বিলাসিনীৰ প্ৰকাশ তথা স্বাধীনতা সংগ্ৰামৰ মাজেৰে অসম আন্দোলন হৈ বৰ্তমানলৈ আগবাঢ়ি অহা অসমৰ সংবাদ ক্ষেত্ৰৰ কেইবাটাও দিশ উনুকিয়ায়। আনহাতে ইণ্টাৰনেট, ছ'চিয়েল মিডিয়া, ডিজিটেল মাধ্যমৰ আগ্ৰাসনৰ লগে লগে ছপা মাধ্যমে সন্মুখীন হোৱা প্ৰত্যাহ্বানৰ কথাও তথ্য সহকাৰে উল্লেখ কৰে। এই অনুষ্ঠানটোৰ সৈতে সংগতি ৰাখি শিল্পী ধনঞ্জয় শৰ্মা,
1980 চনত প্ৰকাশ পোৱা মহাবাহুৰ মুদ্ৰক ভৱেন গোস্বামী, মুদ্ৰণ উদ্যোগক অনন্য মাত্ৰা প্ৰদান কৰা ভৱানী অফছেট এণ্ড ইমেজিং ছিষ্টেমছ প্ৰাইভেট লিমিটেডৰ পৰিচালন সঞ্চালক বিধান দেৱ, শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱগোস্বামী, ছফ্টৱেৰ টেকনলজি পাৰ্কছ অৱ ইণ্ডিয়াৰ সঞ্চালক প্ৰবীৰ কুমাৰ দাস, গুৱাহাটী বেপ্টিষ্ট মিছনৰ পেষ্টৰ আজিজুল হক ডাঙৰীয়াক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানটোৰ সৈতে সংগতি ৰাখি ডক্টৰ সুনীল পৱন বৰুৱাৰ প্ৰেছ ইন আছাম অৰিজিন এণ্ড ডেভেলপমেণ্ট শীৰ্ষক গ্ৰন্থখন মঞ্চত উপবিষ্ট অতিথিসকলে উন্মোচন কৰে। ডিছৰাপশ্যনছ এণ্ড ভইচ অৱ মিডিয়া শীৰ্ষক বিষয়ত বক্তৃতা প্ৰদান কৰি ছফ্টৱেৰ টেকনলজি পাৰ্কছ অৱ ইণ্ডিয়াৰ সঞ্চালক প্ৰবীৰ কুমাৰ দাসে কয়, আজিৰ ডেটত পাব্লিক আৰু প্ৰাইভেট অবজেক্টিভতকৈ ডাঙৰ দুটা ফেক্টৰে মিডিয়াৰ ছাকচেছ এণ্ড ফেইলিয়ৰ ডিটাৰমিন কৰিছে, আৰু সেই দুটা হৈছে কণ্টেণ্ট এণ্ড টেকনলজি। Most of the media houses historically are content oriented. তেওঁলোকে কণ্টেণ্টটো লৈ পেলাই প্ৰত্যেকজন মিডিয়াৰ লগত জড়িত মানুহ ব্যস্ত। 95 to 98% of their focus is on content. But gradually, technology is overpowering content. So the most important thing that I would like to share with you, and especially being exposed to such situations, is that it is not only media. Any industry today must have innovation, and that innovation is led by technology. They don't want to go and read a newspaper, they want it in similar or some other form. They don't have so much time to focus on a topic. They need quick things, they need kind of tweeting, they need kind of this thing. So all these things are coming into now. Editors were never listening to anybody. They used to have their own thought process and write the editorial. Today, the world's most famous and the most leading newspaper editors are analyzing the tweets. এই অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়াই বেদব্ৰত মিশ্ৰই মঞ্চত উপবিষ্ট বিশিষ্ট অতিথি, আমন্ত্ৰিত অতিথি, লেখক, সাংবাদিক আৰু শুভাকাংক্ষীক সকলো কাৰ্যসূচী সফল কৰি তোলাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। আজি এটা কথা মোৰ মনলৈ আহিছে যে মহাবাহুক বাদ দি কোনো কাম নহয়। আমাৰ লেখকসকলক আন্তৰিক কৃতজ্ঞতা জনাইছোঁ। সৰ্বোপৰি আপোনালোক সুধীবৃন্দক, দেৱানন্দ দাস, নজৰুল আনোৱাৰ, পীতাম্বৰ গোসাঁইৰ সহযোগী চলিহা আৰু তেখেতৰ আন এজন সহযোগী বনমালী শৰ্মা, এই আটাই বিধান দেৱ আৰু আমাৰ অপূৰ্ব কুমাৰ খাউন, প্ৰণৱ গোস্বামী, ভৱেন গোস্বামী, দুই গোস্বামী একেলগে বহিছে, ধনঞ্জয় শৰ্মা, ৰামকৃষ্ণ শৰ্মা, ডক্টৰ সঞ্জীৱ শৰ্মা, ডক্টৰ পৰমানন্দ মজুমদাৰ, আটাইটিলে, অনুজ পালিৱাল, এই সদৌতিলে, আৰু অসম চৰকাৰৰ প্ৰধান সচিব শ্ৰীযুত মুকেশ চাহু ডাঙৰীয়া, উপাচাৰ্য ডক্টৰ দীপক কুমাৰ শৰ্মা ডাঙৰীয়াক আমি আন্তৰিক ধন্যবাদ জনাই সামৰিছোঁ।